বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছো চাওক কৰ্মচাৰীসকলৰ ফ্যামিলি পেনশনক লৈ এখন নতুন অফিচ মেমৰেণ্ডাম শেহতীয়াকৈ প্ৰকাশ হৈছে এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ হৈছে আৰু আপোনালোকৰ সন্মুখত দেখাবলৈ লৈ আছো চাওক মৃত কৰ্মচাৰীৰ ফ্যামিলি পেনশন ৬৭ বছৰ বয়সলৈকেহে দিয়া হ'ব এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ হৈছে সকলো সবিশেষ জনাবলৈ যত্ন কৰিম প্ৰথমতে চাওক যিখন অফিচ মেমৰেণ্ডাম প্ৰকাশ হৈছিল আপোনালোকৰ সন্মুখত মই অফিচ মেমৰেণ্ডামখন আনিবলৈ যত্ন কৰিছো প্ৰকাশ হৈছিল এনেকৈ মিনিষ্ট্ৰি অফ পাৰ্সনেল পিজি এণ্ড পেনশনাৰ্ছ ডিপাৰ্টমেণ্ট অফ পেনশন এণ্ড পেনশনাৰ্ছ ৱেলফেয়াৰ আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো ২৭ অক্টোবৰ ২০২৫ চনৰ ২৭ অক্টোবৰ তাৰিখে প্ৰকাশ হৈছিল সাবজেক্টটো আছিল এইটো আপোনালোকৰ সন্মুখত মই সাবজেক্টটো দেখুৱাইছো ক্লিয়াৰিফিকেশ্যন ৰিগাৰ্ডিং এনহেন্স ৰেট অফ ফ্যামিলি পেনশন ডেট আফটাৰ ৰিটায়াৰমেণ্ট কেছ আৰু সম্পূৰ্ণকৈ মই আপোনালোকৰ সন্মুখত অফিচ মেমৰেণ্ডামখন দেখুৱাবলৈ যত্ন কৰিছো আৰু ইয়াৰ পাছে পাছে অসমীয়া অনুবাদটো জনাবলৈ যত্ন কৰিম ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব Department of Pension and Pensioners Welfare has been receiving a few reference RTA applications, etc., seeking information clarifications regarding enhanced rate of family pension after death of government employees after retirement. In this connection, it may be stated that as per rules, CCS Pensions Rules 2021, the family pension after death of government employee is granted to eligible family members of the employees at enhanced rate as under. In this event of death of a government servant after retirement, the family pension shall be payable for a period of 7 years or for a period up to the date on which he retired. This is government servant would have attained the age of 67 years had he survived, whichever is less. There are some references checking clarification on the calculation of this period where the age of retirement is more than 60 years, like the age of retirement of Central Health Service doctors is 65 years and the officer retires at the age of 65 and dies unfortunately before 67. It is clarified that the provisions of Rules 52A3 is applicable in all cases whichever retirement age is 60 or 65 years. In all such cases, the enhanced family pension is payable for a period of 7 years or for a period up to the date on which the retired deceased government servant would have attained the age of 67 years he had survived. বন্ধুসকল মই আপোনালোকৰ সন্মুখত গোটেইখন দেখুৱাবলৈ যত্ন কৰিলো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ হৈছিল আৰু ইয়াৰ অসমীয়া অনুবাদটো আপোনালোকৰ সন্মুখত আনিবলৈ যত্ন কৰিছো কিয়নো মই এইভাবে পঢ়ি দিলো যে আপোনালোকৰ গোটেই ইনফৰমেশ্যনটো আপোনালোকে আগতীয়াকৈ গম লৈ লওক সেইভাবে মই পঢ়ি শুনাবলৈ যত্ন কৰিলো আৰু ইয়াৰ অসমীয়া অনুবাদটো মই আপোনালোকৰ সন্মুখত আনিবলৈ যত্ন কৰিছো অসমীয়া অনুবাদটো আছিল এনেকুৱা ধৰণৰ অফিচ মেমৰেণ্ডাম অৱসৰৰ পাছত মৃত্যু হোৱাৰ ক্ষেত্ৰত এনহেন্স ৰেট অফ ফ্যামিলি পেনশন সম্পৰ্কে স্পষ্টীকৰণ ডিপাৰ্টমেণ্ট অফ পেনশন এণ্ড পেনশনাৰ্ছ ৱেলফেয়াৰে কেইবাটাও ৰেফাৰেন্স আৰু আৰটিআই এপ্লিকেশ্যনৰ আদিৰ মাধ্যমে কিছু তথ্য আৰু স্পষ্টীকৰণ বিচাৰি অনুৰোধ পাইছে যিবোৰ কোনো গভৰ্ণমেণ্ট এমপ্লয়ীজনৰ অৱসৰৰ পাছত মৃত্যু হোৱাৰ পিছত তেখেতৰ পৰিয়ালক দিয়া এনহেন্স ৰেট অফ ফ্যামিলি পেনশনৰ প্ৰয়োগৰ সৈতে সম্পৰ্কিত এই সম্পৰ্কত কোৱা যায় যে CCS Pensions Rule 2021 ৰুল নাম্বাৰ 52A3 অনুসৰি কোনো গভৰ্ণমেণ্ট এমপ্লয়ী জনৰ মৃত্যুৰ পাছত তেখেতৰ পৰিয়ালৰ উপযুক্ত সদস্যক তলত দিয়া নিয়ম অনুসৰি এনহেন্স ৰেট অফ ফ্যামিলি পেনশন প্ৰদান কৰা হয় যদি কোনো গভৰ্ণমেণ্ট সাৰ্ভেণ্টজনৰ অৱসৰৰ পাছত মৃত্যু হয় তেনেহলে পৰিয়ালৰ সদস্যই 7 বছৰ কালৰ বাবে বা সেই তাৰিখলৈকে যেতিয়া মৃত অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীয়ে জীৱিত থাকিলেহেঁতেন তেওঁৰ বয়স 67 বছৰ যেতিয়া হ'লহেঁতেন সেই বয়সলৈকে অৰ্থাৎ যিটো বয়স কম হ'ব সেই সময়লৈকে ফ্যামিলি পেনশন প্ৰদান কৰা হ'ব বিশেষকৈ যেতিয়া অৱসৰৰ বয়স 60 বছৰৰ ওপৰত হয় যেনে
ধৰি লওক চেণ্ট্ৰেল হেল্থ ছাৰ্ভিচ ডক্টৰৰ অৱসৰ বয়স 65 বছৰ যদি কোনো অফিচাৰ 65 বছৰ বয়সত অৱসৰ লৈ 67 বছৰ বয়স পূৰ্ণ হোৱাৰ আগতে মৃত্যুবৰণ কৰে তেনেহ'লে এই ক্ষেত্ৰতো ৰুলৰ যিটো নিয়ম বিধান একেদৰেই প্ৰযোজ্য হ'ব সকলো ক্ষেত্ৰতে অৱসৰৰ বয়স 60 হওক বা 65 হওক এনহান্স ফেমিলি পেনশ্যন 7 বছৰলৈ বা মৃত অৱসৰ চৰকাৰী কৰ্মচাৰী জীৱিত থাকিলে যেতিয়া তেওঁৰ বয়স 67 বছৰ পূৰ্ণ হ'ব সেই তাৰিখলৈকে অৰ্থাৎ এই দুয়োটাৰ ভিতৰত যিটো সময় কম হ'ব সেই সময়লৈকে প্ৰদান কৰা হ'ব এই নিৰ্দেশ কম্পিটেণ্ট অথৰিটিৰ অনুমোদন সহ প্ৰকাশ কৰা হৈছে তে বন্ধুসকল ইনফৰমেশ্যনটো মই আপোনালোকৰ সন্মুখত আৰু সহজকৈ মই জনাবলৈ যত্ন কৰিছোঁ এইখিনিতে আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ যে কৰ্মচাৰীজনৰ যি ফেমিলি পেনশ্যন হয় সেয়া দুটা ভাগত ভাগ হয় এটা হ'ল প্ৰথম ভাগটো হ'ল এনহেন্স ফেমিলি পেনশ্যন আৰু তাৰ পিছত হ'ল ফেমিলি পেনশ্যন এতিয়া এই এনহেন্স ফেমিলি পেনশ্যনটোৰ ওপৰতেই এই স্পষ্টীকৰণ অৰ্থাৎ অফিচ মেমৰেণ্ডামখন প্ৰকাশ কৰা হৈছে সহজভাৱে ক'বলৈ গ'লে যদি কোনো চৰকাৰী কৰ্মচাৰী অৱসৰৰ পাছত মৃত্যুবৰণ কৰে তেনেহ'লে তেওঁৰ পত্নী বা উপযুক্ত পৰিয়ালৰ সদস্যই এনহেন্স ফেমিলি পেনশ্যন 7 বছৰলৈকে পাব কৰ্মচাৰীৰ বয়স 67 বছৰ পূৰ্ণ হোৱালৈকে যিটো সময় কম থাকে সেইটো সময়লৈকে অৰ্থাৎ 67 ইয়াৰলৈকে এনহেন্স ফেমিলি পেনশ্যনটো ধৰা হৈছে নিশ্চয় আপোনালোকে বুজি পাইছে আৰু যদি বুজাত অসুবিধা হৈছে তেনেহ'লে ভিডিঅ'টো আপোনালোকে আকৌ এবাৰ চাব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আৰু যদি আগলৈকো এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই থাকিবলৈ বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব